নমস্কাৰ আজি মই এটা বিশেষ টপিকৰ ওপৰত কম যে ঘৰৰ পৰা আপোনালোকে এক্সপোৰ্ট বিজনেছ আৰম্ভ কৰিব পাৰিবনে সেইটোৰ ওপৰত ডিসকাস কৰিম বা কেনেকৈ আৰম্ভ কৰিব বা কি ডকুমেন্টছ লাগিব বা লিগেল ৱেত আপোনালোকে কেনেকৈ এক্সপোৰ্ট কৰিব এতিয়া এক্সপোৰ্ট ইম্পোৰ্ট বিজনেছ হৈছে যে এক্সপোৰ্ট মানে ৰপ্তানি মানে আপুনি আমাৰ দেশৰ বস্তু এটা বাহিৰৰ দেশলৈ পঠোৱা আৰু ইম্পোৰ্ট হৈছে আপুনি বাহিৰৰ পৰা কোনো বস্তু আমাৰ দেশলৈ আনা সেইটোৱে হৈছে এক্সপোৰ্ট ইম্পোৰ্ট বিজনেছ এতিয়া আপুনি লিগেল ৱেত কেনেকৈ ঘৰৰ পৰা আপোনাৰ এক্সপোৰ্ট বিজনেছ আৰম্ভ কৰিব তাৰ ওপৰত ডিসকাস কৰিম এতিয়া আহক আমি কোম্পানী সেটআপটো মই আগৰ ভিডিঅ'বিলাকতো কৈছো যে কেনেকৈ কোম্পানী সেটআপ কৰিব বা কি ডকুমেন্টছ লাগিব এতিয়া পেন কাৰ্ড আপোনাৰ লাগিব ইন্ডিভিজুৱেল পেন কাৰ্ড সেই পেন কাৰ্ডতে আপুনি লিগেল ৱেত আপুনি কোম্পানী সেটআপ কৰিব পাৰিব এতিয়া কোম্পানী সেটআপ কৰিব হলে আপোনাৰ প্ৰথমে আপোনাৰ লাগিব ট্ৰেড লাইসেন্স এতিয়া ট্ৰেড লাইসেন্স আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে আৰু যিসকলে গাঁৱত আছে তেওঁলোকে পঞ্চায়ত বা মানে গাঁওবুঢ়াৰ পৰা আপোনালোকে ট্ৰেড লাইসেন্সটো উলিয়াই ল'ব আনুষংগিক মানে যিটো আপোনালোকে কাম কৰিব এতিয়া আপোনাৰ কথা হ'ল ট্ৰেড লাইসেন্সত আপুনি অনলাইন এপ্লাই কৰিবলৈ বহুতৰ মনত কনফিউজন আহি যায় যে কি অপচনছ দিম এক্সপোৰ্ট বিজনেছ কৰিবৰ কাৰণে তাতে বহুত ধৰণৰ মানে অপচনছ আছে তাতে আপোনালোকে চাব যে মিছলিনিয়াছ যিটো অপচনছ আছে মানে মোৰ দেন এবভ 1 লাখ সেইটো অপচনছ দিব পাৰে বা আপুনি এইটো কথা মানে সিএৰ লগত ডিসকাস কৰি ল'ব বা তেনেকুৱা ধৰণৰ মানে এক্সপোৰ্টৰ কাৰণে একচুয়ালি কোনটো ক্যাটাগৰী হয় সেইটো প্ৰপাৰলি আপোনালোকে চাই লৈ সেইটো মেনশন কৰি দিব আৰু নেক্সট আপোনাৰ আহিলে জিএসটি আপোনালোকে অনলাইনে এপ্লাই কৰিব পাৰিব সিএ আপোনালোকক এপ্লাই কৰি দিব কথা পাতি ল'ব তেতিয়া অনলাইন আপোনাৰ জিএসটি ওলাই গ'ল নেক্সট আপোনাৰ আহিলে এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স যিখন ম্যান্ডেটৰী ডকুমেন্টছ হয় সকলো ধৰণৰ প্ৰডাক্ট আপুনি এক্সপোৰ্ট কৰিবৰ কাৰণে জিএসটি লাগে গতিকে আপোনালোকে জিএসটি কাৰণে মানে জিএসটি আৰু ট্ৰেড লাইসেন্স দুইটাই লাগে তাৰ পাছত আপুনি কাৰেন্ট বেংক একাউন্ট খুলিব লাগিব তেতিয়া আপুনি বেংকত গৈ যিকোনো ধৰণৰ বেংকতে আপুনি কাৰেন্ট একাউন্ট খুলিব পাৰে কিন্তু প্ৰাইভেট বেংক হলে বা সেইটো মানে আপোনালোকে ডিসকাস কৰি ল'ব কোনটো বেংকত কিমান টকা হয় বা সেইখিনি কথা তাৰ পাছত আপুনি কাৰেন্ট একাউন্টটো খুলিলে আৰু কাৰেন্ট একাউন্ট আপোনাৰ হোৱাৰ পিছত আইসি খন আপুনি অনলাইন এপ্লাই কৰিব পাৰিব ডিজিএফটি ৱেবসাইটত আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব হেতু কোনো প্ৰবলেম নাই আৰু তেতিয়া আপোনাৰ আইসি এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স হৈ গ'ল আৰু তাৰ পাছত আপোনাৰ এক্সপোৰ্টৰ কাৰণে কোম্পানী সেটআপ হ'ল আৰু আপোনাৰ বেংকৰ কামখিনি হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল প্ৰডাক্ট সিলেকশন যে আপুনি প্ৰডাক্টটো কেনেকৈ সিলেক্ট কৰিব এইটো এটা বহুত সমস্যা হয় সবৰে যে কোনটো প্ৰডাক্ট কৰিম এক্সপোৰ্ট বা কি কৰিম বা মানে কেতিয়াবা যদি বেলেগ এটা প্ৰডাক্ট ভাবে আকৌ অলপ দিনৰ পিছত মনটো খলনি হয় আকৌ বেলেগ এটা প্ৰডাক্ট ভাবে হেতু নহয় আপুনি চাব যে আপোনাৰ প্ৰডাক্টটো এভেইলেবল আছে নে নাই বা আপুনি কোৰ পৰা সোৰ্সিং কৰিব এটো মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ সাপ্লায়াৰ মোস্ট ইম্পৰ্টেন্ট মানে এক্সপোৰ্টৰ কাৰণে আৰু আপুনি সদায় কোৱালিটি প্ৰডাক্ট এক্সপোৰ্ট কৰিব লাগিব কাৰণ এক্সপোৰ্টত সদায় কোৱালিটি প্ৰডাক্ট হয় বা আপুনি আনুষংগিক প্ৰাইজিং বা কম্পিটিটিভ প্ৰাইস আপুনি দিব পাৰিবনে নাই সেই প্ৰডাক্টত মানে প্ৰডাক্টৰ আপোনাৰ নলেজটো মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ প্ৰডাক্টৰ কথা মই কিয় কৈ আছো আপুনি এক্সপোৰ্ট কৰিব হলে কোনটো প্ৰডাক্ট আপুনি কোনখন দেশত বিক্ৰী কৰিব বা তাত ডিমান্ড আছে নে নাই বা কিমান এক্সপোৰ্ট হৈ আছে ইণ্ডিয়াৰ পৰা সেইখিনি আপোনালোকে স্টেপ বাই স্টেপ নলেজ থকাটো দৰকাৰী সেইকাৰণে আপোনালোকে এক্সপোৰ্টৰ আগতে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে এডমিশন হৈ আছে কন্টেক্ট নাম্বাৰ দি আছে আপোনালোকে কন্টেক্ট কৰক এমাহৰ কোৰ্স চলি আছে আৰু যেটো মই অসমীয়াতে মানে গুটেখিনি শিকোৱা হয় আৰু গতিকে আপোনালোকে আহক জয়েন কৰক জয়েন কৰি আপোনালোকে এক্সপোৰ্টৰ সিস্টেমটোৰ নলেজ লৈ আৰু আপুনি এনেকুৱা প্ৰডাক্ট সিলেক্ট কৰি সেইখিনি কাম আৰম্ভ কৰিব পাৰে আৰু নেক্সট আহিলে ডকুমেন্টেশনৰ ক্ষেত্ৰত আপুনি কেনেকৈ ইনভয়েস বনাব বা পেকিং লিষ্ট কি কৰিব বা আনুষংগিক আপোনাৰ প্ৰডাক্টটো অনুযায়ী কি আপুনি ইপিসি ল'ব আৰসিএমসি ৰেজিষ্ট্ৰেচন কাম মেম্বাৰশিপ সাৰ্টিফিকেট সেইখিনি আমাৰ মানে আপোনাৰ প্ৰডাক্টটো সিলেক্ট হোৱাৰ পিছত আপুনি ডিসাইড কৰিব আৰু সেই ডকুমেন্টছ বিলাক আপোনাৰ গুটেই ৰেডি হোৱাৰ পিছত আপুনি এটা কান্ট্ৰি বায়াৰ কোড চাব এটোটো মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপোনাৰ প্ৰডাক্ট আছে গুটেই কোম্পানী হৈ গ'ল কিন্তু আপুনি বায়াৰ সোৱাটো মোস্ট ইম্পৰ্টেন্ট কথা সেইকাৰণে আপোনালোকে টাৰ্গেটেড কান্ট্ৰি বিলাক প্ৰথমে সিলেক্ট কৰিব লাগিব প্ৰডাক্টটো সিলেক্ট কৰাৰ পিছত আপুনি কোনকিখন কান্ট্ৰি আপুনি টাৰ্গেট কৰিব বা কোনকিখন কান্ট্ৰিত আপুনি বায়াৰ চাব কাৰণ এতিয়া মই ধৰিছো 195 কান্ট্ৰিজ আপুনি সবতে বস্তুটো বিক্ৰী কৰিব গলে বা সবতে বায়াৰ চালে আপোনাৰ হেতু এক্সপোৰ্ট
হ'ব নোৱাৰে কাৰণ আপুনি এক্সপোৰ্টৰ কাৰণে আপোনাৰ পেচেন্স ধৈৰ্য লাগিব আৰু আপুনি আনুষংগিক ৱৰ্কআউট কৰিব লাগিব এতিয়া আজিকালিতো অনলাইন বায়াৰ এভেইলেবল আছে ছ'চিয়েল মিডিয়া লিংকডইন ইনষ্টাগ্ৰাম বা ফেচবুক সেইবিলাকত আপুনি বায়াৰ পাব কিন্তু আপুনি মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল বায়াৰ আপুনি কেনেকৈ লিডলৈ কনভাৰ্ট কৰিব আৰু যেতিয়া আপোনাৰ প্ৰডাক্টটোৰ ওপৰত নলেজ হ'ব তেতিয়া আপুনি ইজিলি আপুনি বায়াৰক কনভিন্স কৰিব পাৰিব সেইটো কাৰণে আপোনাৰ স্কিল লাগিব বা আপুনি ইণ্ডিয়ান এম্বেচিও বায়াৰ দিয়ে সেইখিনি কেনেকৈ মেইল কৰিব আমাৰ ইনষ্টিটিউটত গোটেইখিনি গাইড দিয়া হয় ষ্টেপ বাই ষ্টেপ বা কোনবিলাক মানে ডিপাৰ্টমেণ্টত আপুনি মানে মেইল কৰিলে আপোনাৰ ৰিভাৰ্ট পাব সেইখিনি গোটেইখিনি গাইডেন্স কৰা হয় এতিয়া নেক্সট আপোনাৰ বায়াৰ আপুনি মানে লাগি থাকিব লাগিব এনেকুৱা নহয় যে প্ৰথমে আপুনি ইণ্টাৰনেশ্যনেল মাৰ্কেট বা গ্লোবেলি মাৰ্কেট আপুনি এণ্ট্ৰি কৰিব হ'লে আপোনাৰ ধৈৰ্য লাগিব বা আপুনি 2-3 দিন চাই লৈ বোলে আপুনি বায়াৰ নাপালোঁ সেইটো ক'লে নহ'ব কাৰণ এইটো ধৈৰ্য লাগিব আৰু ৱৰ্কআউটটো কৰিব লাগিব আৰু যোনে এইখিনি কৰে তেওঁ এদিন ছাকচেছফুল এক্সপৰ্টাৰ হয়েই কিন্তু মানে পেচেন্সটো মোষ্ট ইম্পৰ্টেণ্ট কথা আৰু ডেডিকেশ্যন আপুনি সেইটোৰ ওপৰত ৱৰ্কআউট কৰিছেনে নাই আপুনি এনেই এটা প্ৰডাক্ট চিলেক্ট কৰি 2-3 দিন আপুনি বায়াৰ চালে আৰু নাপালে বুলি বহি গ'লে আপোনাৰ সেইটো কেতিয়াও এক্সপৰ্ট নহয় গতিকে আপুনি তাৰ ওপৰত ৱৰ্কআউট কৰিব লাগিব যেনে ছ'চিয়েল মিডিয়াত আপোনাৰ যিটো প্ৰডাক্ট সেইটো আপুনি দেখুৱাই থাকিব লাগিব আৰু সেই বায়াৰ লগত আপুনি কানেক্ট হৈ কথা পাতিব লাগিব মেইল কৰিব লাগিব এইটো বহুত ডাঙৰ কথা নহয় কাৰণ আপোনাৰ ফৰ্মেট আমাৰ ইনষ্টিটিউটত গোটেইখিনি দি দিয়া হয় বায়াৰলৈ কেনেকৈ মেইল কৰিব ইণ্ডিয়ান এম্বেচিলৈ কেনেকৈ মেইল কৰিব কোনকেইটা ডিপাৰ্টমেণ্টত কৰিব সেইখিনি গাইডেন্স দিয়া হয় আপোনালোকে তেনেকৈ এটা ফৰ্মেট বনাই সেই ওপৰত আপোনালোকে কাম কৰিলে নিশ্চয় ছাকচেছফুল হ'ব নেক্সট আপোনাৰ বায়াৰ পোৱাৰ পিছত আপোনাৰ আনুষংগিক আপুনি কেনেকৈ পঠাব বা কম্পিটিটিভ প্ৰাইচ দিয়াটো এটা মোষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ ইমানবিলাক কাণ্ট্ৰি আছে চবেইতো একেধৰণৰ কামেই কৰি আছে গতিকে আপুনি আপোনাৰ প্ৰডাক্টটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত কেনেকৈ আপুনি কম্পিটিশ্যনত জইন কৰিব পাৰিব মানে কম্পিটিটিভ প্ৰাইচ মানে কি আপুনি যিকোনো ধৰণৰ এটা প্ৰাইচ দিলেই নহ'ব যে বহুত মই প্ৰফিট খাই তাৰ ওপৰত প্ৰাইজিং দিছোঁ তেতিয়া আপোনাৰ এক্সপৰ্ট নহয় কিন্তু আপুনি সেইটো গোটেই অনলাইন আপুনি ৰিচাৰ্চ কৰি ল'ব মাৰ্কেট ৰিচাৰ্চ কৰাটো মোষ্ট ইম্পৰ্টেণ্ট কথা এক্সপৰ্টত আৰু এইখিনি আপুনি কৰিলে আপুনি নিশ্চয় ছাকচেছফুল হ'বই কাৰণ যিহেতু আমাৰ অসমত বহুত প্ৰডাক্টেই এভেইলেবল আছে আৰু যিটো নেকি অলৰেডি কিছুমান গৈ আছে আৰু কিছুমান মানে টাৰ্গেটেই কৰিব পৰা নাই কাণ্ট্ৰিত গতিকে তেনেকুৱা ধৰণৰ কামত আপুনি গ্ৰাউণ্ডত ৱৰ্কআউট কৰিলে আপোনাৰ নিশ্চয় ছাকচেছফুল হ'ব এক্সপৰ্টৰ কাৰণে এটা বহুত মানে ইম্পৰ্টেণ্ট বা এইটো কথা হ'ল যে আপোনাৰ কোনো অফিচ ছেটআপ নালাগে আপুনি ঘৰৰ পৰাই লিগেল ডকুমেণ্টছ বনাই আপুনি ঘৰৰ পৰাই এক্সপৰ্ট আৰম্ভ কৰিব পাৰে এতিয়া অফিচ ছেটআপৰ কাৰণে যিখিনি আনুষংগিক খৰচ বা ইলেক্ট্ৰিচিটি বিল বা অফিচ এটা আপুনি ল'লে ৰুম এটা ল'লে ৰিচিপশ্যনিষ্ট ল'লে মেনেজাৰ ল'লে সেইবিলাক আনুষংগিক খৰচ আপোনাৰ নাই আপুনি আৰামছে ঘৰৰ পৰা ডকুমেণ্টেশ্যন বনাই আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু আপুনি কম ইনভেষ্টমেণ্ট মানে যিবিলাক মানে প্ৰডাক্টত লাগে সেনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আপুনি প্ৰথমে চিলেক্ট কৰক যেনে আৰ্টিফিচিয়েল জুৱেলাৰী হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট বা গাৰ্মেণ্টছ আপুনি তেনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আপুনি কম ইনভেষ্টমেণ্ট কৰি ইনিচিয়েলি আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰক আপুনি এবাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত সোমোৱাৰ পিছত আপোনালোকে মানে তেতিয়া গম পাব যে কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে বা কি কেনেকৈ ধৰণে আপুনি বায়াৰ লগত কথা পাতিব লাগিব সেইখিনি গোটেইখিনি আপোনাৰ আইডিয়া হ'ব আৰু তাৰ পাছত আপুনি গ্ৰেজুৱেলি আপুনি বিভিন্ন ধৰণৰ মানে প্ৰডাক্ট আপুনি এক্সপৰ্টৰ কথা ভাবিব পাৰে আৰু তেনেকৈ ইম্পৰ্টটো কৰিব পাৰে আপুনি যিটো প্ৰডাক্ট আনি আপুনি আমাৰ ইয়াতে প্ৰফিট হয় মানে ইম্পৰ্টো কৰক এক্সপৰ্টো কৰক সেইখিনি গোটেইখিনি নলেজ আমাৰ ইনষ্টিটিউটত দিয়া হয় গতিকে আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে বহুতেই ভাবি থাকে যে এক্সপৰ্ট আৰম্ভ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন আপোনালোকে ইনিচিয়েলি ষ্টেপ বাই ষ্টেপ আপোনালোকে আৰম্ভ কৰক তেতিয়াহে আপোনালোকৰ এক্সপৰ্ট সফল হ'ব এতিয়া আপোনাৰ হাতত বহুত টকা অহাৰ পিছত আপুনি এক্সপৰ্ট আৰম্ভ কৰিব সেইটো কোনো তেনেকুৱা কথা নাই আপুনি প্ৰথমে কোম্পানী ছেটআপ কৰিলে সেইটো আপোনাৰ এটা ষ্টেপ হৈ গ'ল আৰু নেক্সট আপুনি প্ৰডাক্ট সিলেকশ্যন কৰিলে কম পৰিমাণত আপুনি কেনেকৈ বায়াৰ আৰু আজিকালি ই-কমাৰ্চ আছে প্লেটফৰ্ম তাৰ যোগেদিও মানে গভৰ্ণমেণ্টে বহুতখিনি প্ৰমোশ্যন কৰিছে আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে গতিকে আজি মানে এক্সিবিশ্যন এইবিলাকৰ পৰা আপুনি বায়াৰ পাব পাৰে আগতেতো সেইটোৱে প্ৰচিডিউৰ আছিলে কিন্তু এতিয়া অনলাইনটো বহুতখিনি হৈ গ'ল গতিকে এতিয়া একো অসুবিধা নাই যিকোনো ধৰণৰ এতিয়া লোকেল বিজনেছ আপুনি এটা কৰিবলৈও আপোনাৰ বহুতখিনি টাইমৰ প্ৰয়োজন বা ডেডিকেশ্যন আপোনাৰ লাগে একেদিনাই আপুনি বহুত
টকাৰ মালিক হ'ব নোৱাৰে লোকেল বিজনেছ কৰিও আপোনালোকে তেনেকৈ ইণ্টাৰনেশ্যনেল মাৰ্কেটতো আপোনালোকে প্ৰথমে এনেকুৱা ধৰণৰ প্ৰডাক্ট এটা চিলেক্ট কৰক যিটো আপোনাৰ টেনশ্যন নাথাকে বা ডেমেজ হোৱাৰ ভয় নাথাকে তেনেকুৱা ধৰণৰ প্ৰডাক্টে আপুনি ষ্টাৰ্ট কৰিলে আপুনি ছাকচেছফুল হ'বই আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে ঘৰৰ পৰাই কেনেকৈ এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে তাৰ ওপৰত দিলোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'